খবৰ সকলোৰে ভালে আছেনে সকলো মোৰ খবৰো ভালেই আৰু বহু দিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে আৰু এতিয়া দুপৰীয়া 12টা মান বাজি গৈছে আৰু তাৰপিছত মই ভাত পানী বনাই ৰাতিপুৱা কৰিব লগা কামখিনি কৰি মেলি আজৰি হৈ এতিয়া হি ৰ'দত অলপ বহি আছো চৰ্দি নিচিনা হৈ আছে ইয়াত মানে কি ঠাণ্ডাও আছে এতিয়া ৰ'দত গৰমো লাগে ঠাণ্ডা পানী পুৰা খাই দিয়া যায় আকৌ পিছত গৰম পানীও খাই থকা যায় কিন্তু চৰ্দি হৈ থাকে আৰু হে থাকিবই ঠাণ্ডা দিন আৰু ইয়াত গৰমো লাহে লাহে আহিব আৰম্ভ কৰিছে এতিয়া মই আহি ইয়াতে এনেকে মানে ফলমূল খাই আছিলো ৰ'দতে অকমান বহি লৈ যদিও ঠাণ্ডাত কলচল খাব নালাগে কিন্তু কেতিয়াবা খাবলৈ মন যায় আৰু এতিয়া খাই গৈ আৰামছে অকমান ৰ'দটো লৈ পেলাই বহি আছো মূৰটোও ধুইছিলো সেইকাৰণে ৰ'দতে বহিলে চুলিখিনি অকণ শুকুৱাই ল'লো এয়া ভিডিঅ'টো চাই থাকিব আৰু আজি কোনোবা আলহী আহিব কোন আলহী আহিব দেখাম আপোনালোকক ভিতৰলৈ আহিলো আৰু ধুনীয়াকৈ মই পুৰা খিৰিকী খুলি থৈ দিছো আৰু এইখন হৈছে আমাৰ নতুন ফটো বাৰ্থডেত গিফ্ট পাইছিলো আৰু এইখন ফটোখন কিন্তু গিফ্ট পোৱা হয় কিন্তু ফটোখন মই নিজে চইচ কৰি দিছো ভাল লাগে এতিয়া মানুহজনো আহিছে ভাতকেইটা খাই লওঁ ভাতকেইটা খাই কৰি আকৌ আপোনালোকক লগ পাম ভিডিঅ'টো চাই থাকক এতিয়া ভাত পানী খাই বৈ আজৰি হৈ মই অলপ মানে কাম আগবঢ়াই থলো এতিয়া যিহেতু মই যাম য়োগালে সেইটো কাৰণে অকমান কামখিনি আগবঢ়াই থৰিছো ইয়াত আছে এয়া মাংস আৰু ইয়াত দালি তিয়াই থৈছো আৰু আলু পিয়াজ কাটিলো ইয়াত জিৰা এইবিলাক জালুক তিয়াই থৈছো আৰু ইয়াত নহৰু এটাও মানে ৰেডি কৰি থৈছো যিখিনি পাৰো অলপখিনি ৰেডি কৰি পেলাই থৈছো আহি পেলাই বোলো ৰান্ধিম আৰু এতিয়া অকমান ভাগৰ মাৰি লওঁ তাৰপাছত লাহে ধীৰে যাম হেয়া বগা কাপোৰ পিন্ধি আছিলো যে যেতিয়া ভাত খালো পৰিয়ে থাকিলে মানে লেতেৰা হৈ গ'ল এইকাৰণে আকৌ তাক হেৰি কৰিছো চেঞ্জ কৰি এইটো স্পৰ্টিং এটাকে পিন্ধি লৈছো এতিয়া আমি অকমান শুই লওঁ শুই কৰি উঠি আকৌ আপোনালোকক লগ পাম আহি পালোহি কাপোৰকেইটা সলাই কৰি লৈছো আৰু ওপৰৰ পৰা গৈ এতিয়া কাপোৰকেইটা লৈ আহোঁগে তাৰপাছত ঘৰটো সাৰি ল'ম ধুনীয়াকৈ ধূপ চুপ জ্বলাই কৰি ৰন্ধা বঢ়া কামত লাগি যাম আৰু 5টা বাজিছে ইয়াৰ ৰ'দটো দেখিছেনে পুৰা দি আছে ৰ'দ একেবাৰে কাপোৰ লৈ আহি আছো আৰু এয়া চাকি দি গৈ আজৰি এতিয়া যাওঁ পাকঘৰলৈ ৰন্ধা কামত লাগি যাওঁগে এইফালে তেল গৰম কৰিছোৱে মাংসৰ কাৰণে দালি বহাই দিছো মানে বইল কৰি লৈছো আৰু ইফালে মাংসখিনি বইল হৈ গ'ল পিঁয়াজ নহৰু আদা এয়া আৰু এয়া আলু চব ৰেডি এতিয়া প্ৰথম আলুটো ফ্ৰাই কৰি ল'ম আৰু লাহে ধীৰে এটা এটাকৈ কৰি ল'লে মানে মোৰ শান্তি হয় আৰু বেছি উৎপাদন কৰিলে কিবা কিবি দিবলৈ পাহৰিয়ে যাওঁ আৰু বাহিৰত অলপ বাহিৰত পোহৰ হৈয়ে আছে কিন্তু মই তেওঁ লাগি গৈছো আৰু টাইমটো গৈ আছে যে আৰু এয়া ফাইনেলি মোৰ মাংস ৰেডি হ'ল মাংসখিনি বন্ধ কৰিলোঁ এতিয়া কৰিম দালিটো বহাই লওঁ মানে দালিখিনি এতিয়া তেল মাৰি দিওঁ আৰু যিহেতু বইল কৰি ৰাখিছিলোঁ এতিয়া মাংসখিনি হ'ল ভাত ৰান্ধি হৈছেহিয়ে কিন্তু ভাতকেইটা মানে বহোৱা নাই আৰু ৰেডি কৰি থৈ দিছোঁ একদম জোখত চব দি পেলাই খালি এতিয়া দিলেই হ'ল হুচেল মাৰি দিম আৰু হৈ যাব আৰু এতিয়া মই বনাই আছো চাটনি বনাবলৈ এয়া বাদাম ভাজিছো আৰু মাংস দালি এইবিলাকতো হ'লে আৰু পাপৰখিনি পুৰিবলৈ আছে ভাবি আছো এতিয়া ভাজি অকণ বনাও নে নবনাও মাংস থাকিলে মানে একো নাখায় মানুহবিলাকে খাব মন নকৰে যে হাজবেণ্ডে কৈ থৈ গৈছিলে যে ভাজি নবনাবা তথাপিও মানে মই ভাবি আছো এতিয়া কি কৰোঁ কি নকৰোঁ পাৰিলে অকণ বনাই দিওঁ আৰু চাটনি অকণ হ'বই ভাল লাগিব তেতিয়া খাই সেয়া তাকে লাগি আছো আৰু পুৰা ভাগৰো লাগি যায় বেছি টাইম থিয় হৈ থাকিলে য়োগাৰ পৰা আহি মই একো নাখালোঁ খালি পানী খালোঁ আৰু এতিয়া চাহ এখন খাম চাগে এতিয়া 8টা বাজিছে মানুহ অহা নাই আহিলে আপোনালোকক দেখাম আৰু এয়া মোৰ ধুনীয়াকৈ চাটনি ৰেডি হৈ গ'ল ইয়াতে থৈ দিছোঁ আৰু এফালে সব এয়া ৰেডি কৰি থৈছোঁ ভাতখিনিতে এনেকৈ মানে পানী দি থৈ দিছোঁ আৰু আহিলেহে হেৰি কৰিম পাপৰো ভাজিলোঁ
গাখীৰো গৰম কৰি থৈছোঁ আৰু এইফালে চব্জি অকণমান বহাই দিলোঁ অকণমান বনাম নবনামকৈ থাকি পেলাই বনাই দিলোঁ আৰু বেছি বনোৱা নাই অকণমানেই বনাইছোঁ তাকে চবেই খাম আৰু মিলি কৰি সেয়া মানুহজনো অহাই নাই এতিয়া ফোন কৰিছোঁ আহিব বোলে আৰু সেয়া আলহীকো আকৌ এবাৰ ফোন কৰি দিছোঁ নহ'লে পাহৰিও থাকিব পাৰে কৈছে নাই পাহৰা বোলে আহি আছে সেয়া এতিয়া মোৰো ৰান্ধি পুৰা হৈ গ'ল একদম ফিনিশ্ড মানে আৰু এই ভাজিখন হৈ গ'লে আৰু হৈ যাব মই চাহ অকণে খাম নিচিনা লাগিছে মোৰ মানে ভাগৰ লাগি গৈছেগৈ যেন সেয়া কি ক'ব কাম কৰি কৰি ভাগৰো লাগি যায় চাহ অকণ বনাই আনি লওঁ বেছি বনোৱা নাই অকণমানেই বনাইছোঁ এতিয়া চাহকণ অকণমান খাই লওঁ তেতিয়া গালৈ এনাৰ্জি আহি যাব সেয়া এতিয়া চাহকণ খাই লৈ আৰু আলহী আহিলে ভাত ধুনীয়াকৈ দিব পাৰিম কাৰোবাক মাতিলে এনেকৈ আৰামছে কৰি মেলি হ'লে বহুত বেছি ভাল লাগে কাৰণ মানে মনত শান্তি এটাও লাগে আৰু যিখিনি নিজে পাৰোঁ সেইখিনি কৰিব পাৰিছোঁ কাৰণে সেয়া এতিয়া ধুনীয়াকৈ এসাঁজ খুৱাব পাৰিলে মন চন ভাল লাগি যায় আৰু এইফালে হাই কৰি দিয়ক একো নহয় খাই লওক ভাত চাত দিছোঁ এতিয়া ময়ো খাই লওঁ বাই বাই ধুনীয়াকৈ খোৱালোঁ খাই কৰি ধুনীয়াকৈ গ'লোঁ এতিয়া আৰু মোৰো কাম চাম হ'ল একদম বাচন চাচন ধুই পাকঘৰ চাফা কৰি আজৰি যিমানেই দেৰি নহওক মোৰ এইটো কাম মানে মই কেতিয়াও নথওঁ আৰু আগতে তেনেকৈ ঘৰতেও নথওঁ এয়া পূৰা এইখিনি এনেকৈ থৈ দিছোঁ আৰু গেছ চেছ চাফা কৰি বাচন চাচন ধুই মানে এটা বাচনৰ নৰখাওঁ আৰু এইখিনি মানে বেছিকৈ থাকিলেতো আৰু বেলেগত অজৰাই থকাতকৈ বোলো সেই ডাঙৰকেইটাতে থৈ দিছোঁ কিন্তু সেয়া নহ'লে মানে এনেকৈ যদি বাচন থৈ দিয়া যায় সেইখিনিতো আৰু চোৱা নিচিনাই হৈ যায় বাচনবিলাক ৰাতিপুৱালৈ আকৌ ধুবলৈও এলাহ লাগে আৰু ধুলে যদি মূৰটো ধোৱা নাযায় তেতিয়াও বেয়া লাগে কিন্তু সেইকাৰণে মই কেতিয়াও থৈ নিদিওঁ দেৰি হ'লেও বোলো কৰি মেলি আজৰি হ'লে তেতিয়া চিন্তা নাই আৰু এতিয়া ভিডিঅ' মানে আলহী আহোঁতে অকণমান কৰিম বুলি ভাবোঁ কিন্তু যেতিয়া আলহীয়ে আকৌ মানে অকণমান বেয়াও পায় বা লাজো কৰে চবটো কেমেৰা ভিডিঅ' কৰিলে ভাল নাপায় সেইটো কাৰণে অলপ কৰিছোঁ আৰু দেৰিকৈ আহিলে যিহেতু ভাতেই দি দিলোঁ আৰু ডাইৰেক্ট চাহ খাবলৈ সুধিলোঁ চাহ নাখাওঁ বুলি ক'লে সেইকাৰণে ভাতেই খালে আৰু ভাত পানী খায়ো কথা পাতিলোঁ অলপ কথা পাতি এতিয়া তেওঁলোকো গ'ল মোৰো কাম কৰি আজৰি হ'ল আৰু সেয়া এতিয়া অকণে আহিছে এতিয়া শুমগৈ গুড নাইট আকৌ কাইলৈ লগ পাম ৰাতিপুৱাই হাই এভৰিৱান গুড মৰ্ণিং নহয় এতিয়া গুড আফটাৰনুনে হৈছেহি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নহ'লে এতিয়া আৰম্ভ কৰিছোঁ আৰু আজি দিনটো কি কৰোঁ সকলো দেখাই যাম বাৰু কিন্তু ৰাতিপুৱাই মন্দিৰলৈ গৈছিলোঁ সেইটো দেখাম বুলি ভাবিলোঁ কিন্তু নহ'লগৈ ইমান লৰালৰি হ'ল আৰু বহুত বেছি কামো থাকে সেই কামখিনি কৰি মেলি ফটাফট সোনকালে যাব লগা হ'ল গৈ এতিয়া আহিলোঁ আৰু এতিয়া একো খোৱাই নাই তাকে ভাবিছোঁ চাহ অকণ বনাই কৰি খাই লওঁ তাৰপিছত কি ৰান্ধিবলগীয়া একো নাই কালি ৰাতিৰে চবখিনি আছেই খালি মাত্ৰ ভাত ৰান্ধিম গৰম ভাত আৰু মানুহটো আহিলে ধুনীয়াকৈ দুইজনে খাম আৰু সেয়া দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব কি কৰোঁ নকৰোঁ গাইজ ভাতে খাবলৈ হৈ গ'ল মাহঁতৰ লগত কথা পাতি আছিলোঁ সেইকাৰণে ভিডিঅ' কৰিবলৈ নোৱাৰিলোৱে এতিয়া ভাত খাই লওঁ আৰু সেয়া মানুহজন আহিলে খাই কৈ দিয়া আৰু সেয়া মই আৰু চিকেন আৰু ভাতহে লৈছোঁ পূৰা চব্জিও আছে দালিও আছে কিন্তু আৰু চিকেন থাকিলেতো একো খোৱাই নাযায় সেয়া এতিয়া খাই লওঁ আমি দুইজনে খাই এতিয়া আজৰি হ'লোঁ বাচন চাচন ধুই কৰি ৰেডি ভাত খাইহে এতিয়া আকৌ কাপোৰ মেলিবলৈ গৈছিলোঁ ভাগৰো লাগি গৈছেগৈ কাৰণ মানে ভাতকেইটা খাই ষ্টেপত অহা যোৱা কৰিলে ভাগৰো লাগি যায় কিন্তু ভালো মানে সেইটো অকণমান ষ্টেপত যদি অহা যোৱা কৰি দিয়ে পেটটো অকণমান হজম হৈ যায় আৰু অলপমান আৰু কালি আলহীয়ে আমাৰ কাৰণে বস্তু লৈ আহিছিলে যিহেতু তেওঁলোক ছুটীত গৈছিলে ছুটীৰ পৰা ঘৰৰ পৰা এনেকৈ কিবা বস্তুটো আনাই যায় চবে পিঠা আনিছিলে পিঠা খাই খতমেই মানে কালিয়ে দিওঁতে চবে খালোঁ তাৰপিছত এয়া মানিমুনি তাৰপিছত মানিমুনিটো কিমান ভাল আমাৰ শৰীৰৰ কাৰণে সেইটো সকলোৱে জানেই সেইখিনি দিছিলে কিন্তু অলপমান বাচিব লাগিব বাছি কৰি ধুনীয়াকৈ কাটি কৰি বনাব লাগিব মাছৰ লগতো খাইতো ভালেই লাগে আৰু আলুৰ লগতো এনেকৈ ভাজি খাইতো ভাল লাগে আৰু তাৰপিছত সেয়া তাকে বনাব লাগিব পিছতকৈ
এতিয়া দিনতো কালিখিনিয়ে চলিয়ে গ'লো আছে তথাপিও মাংস অকণমান একেবাৰে যদি ইমানখিনি খাই শেষ কৰিব নোৱাৰোঁ দুইজন মানুহে যিহেতু তাকে মই কালি তলৰ মেইনচাবো অলপ গাটো বেয়া তেওঁলোককো মানে মই ভগাই দিছোঁ দুজনী মেইনচাবক মানে দিছোঁ আৰু তেওঁলোকৰ গাটো বেয়া কাৰণে তেওঁলোকেও মোক দি থাকেহি বস্তু সেয়া এতিয়া অকণমান মই ভাগৰ মাৰি লওঁ আজি আমাৰ আছে ৱেলফেয়াৰ সেইটো কাৰণে তালৈও যাব লাগিব তাৰপিছত এতিয়া অকণমান ভাগৰ চাগৰ মাৰি লওঁ মোবাইলটো অকণমান চাৰ্জ দি লওঁ তাৰপিছত আকৌ হেৰি কৰিম আৰু মানুহটো আকৌ নিজৰ কামতেই গুচি গ'ল সেইকাৰণে মই অকণমান শুই লওঁ এতিয়া ৱেলফেয়াৰত গৈ আছোঁ হাই বলো ৱেলফেয়াৰত গৈ মেলি আহিলোঁ আৰু তাতে ধুনীয়াকৈ খাবলৈ দিলে আৰু ভাল এটা টপিকৰ ওপৰত ডিছকাছ কৰিলে সেইটো কাৰণে ভাল লাগে গৈ পেলাই আৰু ধুনীয়া ধুনীয়া বস্তুও খাবলৈ দিয়ে যে সেয়া ধুনীয়াকৈ এতিয়া গৈ মেলি আহি এতিয়া যাওঁ কাপোৰকেইটা আনিবলৈ আৰু তাৰপাছত কি কৰোঁ নহয় ঘৰ সাৰিম ঘৰ সাৰি কৰি তাৰপিছত কি কৰোঁ দেখাম ফেচ পেক অলপ লগালোঁ ফেচ পেক লগাই লৈ একো কথা ক'ব নোৱাৰিলোঁ আৰু অলপমান দেখুৱাই তাৰপিছত মুখটোক এতিয়া ধুই কৰি ধুনীয়াকৈ আহিলোঁ আৰু ফেচ পেক লগাই থকাৰ সময়তে পূৰা মানে কাম চামবিলাক অকণ আগবঢ়াই ল'লোঁ আৰু মানে কি কৰিলোঁ এয়া দেখিছে চব্জিখিনি মানে অথনি যে শাক এয়া মানিমুনি আধা থৈ দিছোঁ আধা অলপ আলুৰ লগত এতিয়া বোলো ৰাতিকৈ ভাজি দিওঁ আৰু এইটো এটা হেৰিয়াৰ টেমা আছিলে টমেটো চচৰ বটল আৰু চিচাৰৰ হয় যে তাক ধুনীয়াকৈ ধুই কৰি হাজবেণ্ডক কালাৰ আনিব দিছিলোঁ হোৱাইট কালাৰ তাকে হোৱাইট কালাৰ কৰি দিলোঁ মানে ভিতৰতে এনেই সোমাই থকাতকৈ কিবা এটা নহয় কিবা এটা কৰি থাকিলেতো নিজৰো ভাল লাগে আৰু থাকিলেনো কি এনি টাইম মোবাইলটোৱেতো চাই থকা যায় আৰু বেলেগ কিছুমান কাম কৰা যায় সেইটো কাৰণে তাকে হেৰি কৰিলোঁ কালাৰ কৰি দিলোঁ আৰু কালাৰ কৰি মেলি তাৰপিছত ফেচ পেকখিনি লগাই আৰু সেইকাৰণে কালাৰ কৰিলোঁ তাৰপিছত চব্জিকেইডালো কাটি ল'লোঁ আকৌ এতিয়া মানুহজন আহিছে তেওঁ আকৌ খাব ৰুটিহে ভাত নাখায় আৰু সেইকাৰণে সেইখিনি কৰি লৈ আৰু ভাল লাগিলে সেইটো কৰিছোঁ কিবা এটা ফুল এটা সজাই কৰি থ'ব পাৰিম আগতে ঘৰতো মই তেনেকুৱা নিচিনাই ৰুমৰ ভিতৰতে সোমাই কৰি থাকোঁ নিজৰ কৰিব লগা কামখিনি কৰোঁ কৰি মেলি ইয়াতো তেনেকৈ নিজৰ কৰিব লগা যি কাম থাকে কৰোঁ এনেই বাহিৰত গৈ লেকচাৰটো কমকৈ মাৰোঁ আৰু সেয়া তেনেকৈয়ে থাকোঁ আৰু মিলি কৰি আৰু আমাৰ এইখিনিৰ মানে ইফালে হেৰিয়াত কাম কৰিছিলে তাৰপিছত কাম কৰোঁতে মানে ফেন লগাই দিছিলে এগজাষ্ট ফেনখন লগাই দিছিলে সেইটো কাৰণে হেৰি কৰি দিছিলে ইয়াত ভাঙি দিছিলে অলপ তাৰপিছত আহিছিলে মানুহে কালাৰ কৰিবলৈ তেওঁলোকে কালাৰ কৰিবলৈ অহা দিনাখন মই ক'ৰবাত গৈছিলোঁ আৰু সেইটো কাৰণে কালাৰটো কৰিব নোৱাৰিলে আৰু তেওঁলোকে আহিলেতো বহুত বেছি লেতেৰা কৰিব সেইটো কাৰণে মই মানুহজনক ক'লোঁ মই নিজেই কালাৰ কৰিম সেইকণনো কি আৰু তাৰপিছত হোৱাইট কালাৰ এটা আনিবলৈ দি মই এতিয়া মানে হোৱাইট কালাৰটো এবাৰ দিছোঁ আৰু দিব লাগিব 2-3 বাৰমান চাগে দিলে কালাৰটো উজ্জ্বল হৈ যাব অলপ ভাল দেখিব আৰু সেই ভাল দেখাটোৰহে প্ৰয়োজন ইমান বেছিটো হেৰিয়াৰ প্ৰয়োজন নাই আৰু সেইটো কাৰণে বোলো কিছুমান কাম নিজেই কৰিব পাৰি আৰু তাকে কৰিলোঁ তাৰপিছত এতিয়াই কালাৰটো কৰিলোঁ ফেচ পেকখিনি লগাই সেইটোও কৰিলোঁ তাৰপিছত আকৌ চব্জিকেইডালো কাটিলোঁ আৰু হয়তো এনেই আছিলে সেইটোও কালাৰ কৰি থৈ দিলোঁ সেইটো মই আজি দিনতে ধুই দিছিলোঁ তাৰপিছত এতিয়া আহি আৰু তাক ধুনীয়াকৈ এতিয়া পূৰা কালাৰ কৰি এবাৰ দিছোঁ কালাৰ কৰি শুকুৱাই লৈ তাৰপিছত ধুনীয়াকৈ ফুল চুল সজাই থৈ দিম আৰু এতিয়া মই চব্জিখিনিও বনাওঁ আৰু ৰুটিও বনাওঁ চব্জি মোৰ হৈ আছে ধুনীয়াকৈ বেছি বনোৱা নাই অলপমান আৰু চাহ একাপ অলপমান নিজকে সময় দিছোঁ চাহকাপ খাই আৰু এয়া চাটনি কালি বাদামৰ চাটনি অলপো আছিলেই আৰু এতিয়া আটা মাৰিম বেছি লোৱা নাই অলপমান বনাওঁ মানে ৰাতিপুৱালৈ এনেকৈ থৈ দিয়াকৈ নবনাওঁ যি বনাওঁ একদম ৰাতি শেষ কৰিয়ে খাই থৈ দিওঁ বেছি আৰু মই বেছি ৰুটি খাবও নোৱাৰোঁ সেইটো কাৰণে মই নাখাওঁৱেই মোৰ কাৰণে 2-3খনেই একদম হৈ যায় মানুহটোৱে অকণ বেছিকৈ লাগে আৰু তেওঁৰ কাৰণে বনাইছোঁ এতিয়া ৰুটিখিনিও বনাই লওঁ আৰু চাহ কাপো খাই লওঁ আজি দিনটো তেনেকৈ মই চাহ খোৱাই নাই ইমান ভালকৈ ইফালে সিফালে গৈ থাকিলে খোৱা বোৱাটো ইমান ভালো নহয় তাতে যি পাইছোঁ তেনেকৈয়ে খাই আহিছোঁ তাৰপিছত তাতো চাহ দিছিলে কিন্তু তাৰ চাহবিলাক ইমান ভাল নালাগে নিজে যেনেকৈ বনোৱা যায় আৰু বেলেগৰ চাহটো ইমান ভাল লগা নাযায় এতিয়া মই ৰুটিখিনিও বনাই লওঁ চাহ কাপো এনজয় কৰোঁ এতিয়া মোৰ বনাই কৰি হ'ল আৰু ৰুটি ধুনীয়াকৈ বনাই কৰি ল'লোঁ এতিয়া খোৱা কি যোগাৰ কৰিলোঁ সেইটোও দেখাই দিওঁ দালিখিনি বনালোঁ নে আছিলে আৰু এয়া মানিমুনি ভাজি অকণমান মাংস এয়া হৈছে চাটনি
আৰু এয়া হৈছে গৰম গৰম ৰুটি দুইজনে বহি খাই লওঁ আৰু খাই কৰি আপোনালোকক লগ পাম আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু মাৰিবলৈ লৈছোঁ ভাত পানী খাই কৰি আজৰি এতিয়া চুলিখিনিও আঁচুৰি কৰি ল'লোঁ যিহেতু দিনটো বান্ধিয়ে আছোঁ সেইকাৰণে অকণমান আঁচুৰি কৰি মেলি থৈ দিছোঁ আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কি হয় আজিকালি অলপ ভিডিঅ'ৰ ভিউজবিলাক বা লাইকবিলাক কমিছে কাৰণটো হৈছে ময়ো ভালকে কিবা এটা দেখাব পৰা নাই সেইটো ময়ো গম পাইছোঁ আৰু এইখিনি মেমৰিও মই সাঁচি ৰাখিবলৈ কাৰণেই মই ভিডিঅ'বিলাক চিম্পলকৈ হওক সাধাৰণভাৱে বনাই ৰাখিছোঁ কাৰণ পিছত যেতিয়া ঘৰলৈ যামগৈ তেতিয়া এইবোৰ চাই মনত পৰিব এনেকুৱা দিনবোৰ সেইটো কাৰণে মই ভিডিঅ'বোৰ এনেকৈয়ে বনাই ৰাখিব বিচাৰিছোঁ আৰু য'ত যাম পিছত যেতিয়া ফুৰিব যাম যদি ভগৱানে মিলাই আকৌ তেতিয়াতো নিশ্চয় আপোনালোকে দেখিবই ভিডিঅ'বোৰ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিমেই কিন্তু এতিয়া সময়বিলাকো এনেকৈয়ে ধৰি ৰাখিব বিচাৰিছোঁ আৰু সকলোৰে লগতে আৰু সেয়া ইমানখিনিয়ে ক'ব লগা আছিলে আৰু আশা কৰিছোঁ আপোনালোকে মৰমবোৰ দি যাব এনেকৈ আৰু অকণ আগবঢ়াই নিবলৈ ভালে থাকক সকলো ময়ো ভালে আছোঁ নতুন এটা ভিডিঅ'লৈ সোনকালে আহিম বাই গুড নাইট শুভৰাত্ৰি সকলোকে